ডিগবৈ এমবি চাইন উদ্যোগত সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন। ডিগবৈ মূলীয়াবাৰী লুইত শিল্পী সমাজত এমবি চাইন নামৰ প্ৰতিষ্ঠানটোৱে 23 মাৰ্চ 2025 তাৰিখে সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সৌন্দৰ্য প্ৰতিযোগিতাখনি কিদৰে পৰিচালনা কৰা হ'ব সেই সন্দৰ্ভত লুইত শিল্পী সমাজত এখনি সাধাৰণ সভা আয়োজন কৰা হয়। সভাখনত উপস্থিত থাকে সৌন্দৰ্য প্ৰতিযোগিতাৰ বিচাৰক মৃদুস্মিতা গগৈ, আম আদমি পাৰ্টি অসম প্ৰদেশৰ যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া, অধিবক্তা সুনিতা ৰজক আৰু সমাজসেৱক মৃন্ময় বৈশ্য। ডিগবৈৰ পৰা নিতুমণি শইকীয়া ৰিপৰ্ট, পাব্লিক টিভি অসম। ডিগবৈ লুইত শিল্পী সমাজত এমবি ফ্ৰেণ্ডছৰ উদ্যোগত আগন্তুক যি মাৰ্চ মাহৰ 23 তাৰিখে সৌন্দৰ্য প্ৰতিযোগিতা কৰিবলৈ লৈছে। আজি ইয়াত আমাকো নিমন্ত্ৰণ কৰিছিলে। আমাৰ মৃদুস্মিতা গগৈ বাইদেউ আহিছিল। তেখেত আমাৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ বিভিন্ন জেগাত তেখেতে বিচাৰক হিচাপে তেখেতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আৰু আমাৰ মুন্নি দাস আছে, তেখেত আৰু এগৰাকী তেখেতৰ সতীৰ্থৰ উদ্যোগত এই প্ৰতিযোগিতা যিহেতু আয়োজন কৰিব লৈছে। আমি ডিগবৈৰ এজন যুৱক হিচাপে ডিগবৈৰ লগতে বিভিন্ন অঞ্চলৰ সকলো যুৱক বিশেষকৈ যুৱতীক আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি আজিৰ এই মঞ্চৰ পৰাই অনুৰোধ কৰিছোঁ। আৰু ইয়াত কণ কণ ল'ৰা ছোৱালী সকলোলৈ এই সৌন্দৰ্য প্ৰতিযোগিতা যিহেতু এখন মঞ্চ দিয়া হৈছে ইয়াত ফেশ্বন শ্ব' কৰিবলৈ। আমি যিহেতু নতুন প্ৰজন্মই সকলোৱে এটা নতুন চিন্তাধাৰাৰে আগবাঢ়িব বিচাৰে, আৰু এই ক্ষেত্ৰত মুন্মি দাস বাইদেউ বা তেখেতৰ বান্ধৱীয়ে যি অনুষ্ঠানটি হাতত লৈছে, যাতে সকলো ডিগবৈবাসী ৰাইজে যাতে সহায় সহযোগিতা কৰে, মই এইখিনিকে